হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লাৰ্ণতন্ত্ৰ গাইজ আজি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আমাৰ ADREৰ গ্ৰেড 3ৰ যিমান জব হোল্ডাৰসকলে আছে যিহঁতে এই বছৰ জব পাব সিহঁতে ফাৰ্ষ্ট চেলাৰী কিমান পাব চ' আজিৰ ভিডিঅ'টোত আপোনালোকে ADREৰ গ্ৰেড 3ৰ চেলাৰী সম্পৰ্কে ডিটেইলছ ডিছকাশ্যন কৰিম আৰু এইটো ভিডিঅ'ৰ পৰা আপোনালোকে কিবা যদি ডাউট থাকে সম্পূৰ্ণ বুজি যাব যে কিমানলৈকে আপুনি চেলাৰী হ'ব পাৰে ঠিক আছে চ' আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক ADREৰ যিসকলে গ্ৰেড 4ৰ প্ৰাৰ্থী আছে যিহঁতে গ্ৰেড 4ত এপ্লাই কৰিলে জবত সিহঁতে কিমান চেলাৰী পাব সেইটো বিষয়ত ডিছকাছ কৰিম চ' ফাৰ্ষ্ট অফ অল আজি আমি ADREৰ গ্ৰেড 3ৰ চেলাৰীটো চাই লওঁ চ' দিছ ইজ ADRE গ্ৰেড 3 চেলাৰী ষ্ট্ৰাকচাৰ গভৰ্ণমেণ্ট অফ আছাম চ' ফাৰ্ষ্ট অফ অল এটা কথা কৈ দিওঁ আপোনালোকে জানে চাগে যে ADREৰ গ্ৰেড 3 চাৰিটা গ্ৰেড পে থাকে ফাৰ্ষ্ট গ্ৰেড পে'টো হয় 5,200 Second grade pay to হয় 6,200 then 7,600 and last one is 8,700 so এই চাৰিটা গ্ৰেড পেৰ ওপৰত ডিপেণ্ড কৰি ৰেচপেক্টিভ জব হোল্ডাৰজনৰ চেলেৰি হ'ব চ' মই ইয়াত যিকোনো এটা গ্ৰেড পে লৈ আপোনালোকক কেলকুলেশ্যনটো শিকাই দিম দেখাই দিম ইয়াৰ ওপৰত বেছ কৰি আপোনালোকে জাষ্ট যিটো পষ্টত জব পাব পাছত যেতিয়া এপইণ্টমেণ্ট লেটাৰত আপোনালোকে গ্ৰেড পে'টো লেখা থাকিব তাত আপোনালোকে নিজে নিজে কেলকুলেট কৰি ল'ব পাৰিব এটা কথা কৈ দিওঁ গ্ৰেড পে'টো ডিপেণ্ড কৰে ৰেংকিঙৰ ওপৰত আপুনি যিমান ভাল ৰেংক পাব ইমান ভাল গ্ৰেড পে'ত আপুনি জব পাব ঠিক আছে আৰু লোৱাৰ গ্ৰেড পে'ত আপুনি লোৱাৰ যদি ৰেংক থাকে আপোনাৰ লোৱাৰ গ্ৰেড পে' পাব চ' এজ ফৰ এক্সাম্পল মই ইয়াত 8,700 গ্ৰেড পে'টো লৈছোঁ ঠিক আছে চ' বলক এতিয়া আমি চাওঁ চ' পে' বেণ্ড ইয়াত মই কম্পনেণ্ট আৰু এমাউণ্ট লিখিলোঁ বেচিক পে' গ্ৰেড 3ৰ 14,000 থাকে আৰু গ্ৰেড পে' মই কোৱা মতে 8,700টোক লৈছোঁ ঠিক আছে 8,700 মই এইটো গ্ৰেড পে' লৈ কৰি আছোঁ আৰু চবৰ বেচিক পে' 1,400 থাকিব ঠিক আছে এতিয়া আমি নেক্সট কেলকুলেট কৰোঁ এই দুটা এমাউণ্টক যদি আমি প্লাছ কৰি দিওঁ তেনেহ'লে আমি কিমান পাম টোটেল পে'মেণ্ট পাম আৰু সেইটো পে'মেণ্ট হয় আপোনাৰ 22,700 ৰুপিজ ঠিক আছে ইমানখিনি ক্লিয়াৰ হ'ল ইয়াৰ পাছত এডিশ্যনছ কিছুমান বস্তু এই যে আপুনি যে 22,700 পালে টোটেল পে'মেণ্ট তাৰ লগত কিছুমান এডিশ্যন হ'ব এমাউণ্ট কি এডিশ্যন হ'ব ডিয়াৰনেছ এলাউৱেঞ্চ 55% এট প্ৰেজেণ্ট 55% চলি আছে চ' আপোনাৰ ওপৰত যি এমাউণ্ট আছিলে 22,700 তাৰ 55% যদি আপুনি কেলকুলেট কৰে তেনেহ'লে 55% 12,485 টকা 12,485 ৰুপিজ আপুনি পাব সেইটো আপোনাৰ হৈ গ'ল ডিয়াৰনেছ এনাৰেঞ্চ 55% অফ 22,700 মোৰ কথাকেইটা শুনিব ভালদৰে মন কৰিব আপোনালোকে গম পাব এই 55% এইটো এমাউণ্টৰ আপুনি ওলাব ঠিক আছে ইমানখিনি ক্লিয়াৰ হৈ গ'ল ইয়াৰ তলত থাকিব আপোনাৰ মেডিকেল এলাউঞ্চৰ কাৰণে আপুনি 600 টকা এটা পাব তাৰপিছত আছে চাওক ইয়াত চিটি কম্পেনচেটৰী এলাউঞ্চ ধৰক আপুনি এতিয়া কামৰূপ মেট্ৰত জব পাইছে চ' সেইটো ক্ষেত্ৰত কি হ'ব আপোনাৰ যিহেতু চিটি এৰিয়াত আপুনি জব পাইছে সেইকাৰণে আপোনাক 200 টকা এটা এক্সট্ৰা 200 ৰুপিজ দিয়া হ'ব ঠিক আছে এইটোক চিটি কম্পেনচেটৰী এলাউঞ্চ কয় যদি মেট্ৰ' চিটিত হয় নেক্সট চাওঁ হাউচ ৰেণ্ট HRA 10% ঠিক আছে চ' আপোনাৰ যি বেচিক পে আছে 22,700 ঠিক আছে টোটেল পে'মেণ্ট তাৰ কি কৰা হ'ব 10% এই যে 22,700 যে আছে ওপৰত আপোনালোকে টোটেল পে'মেণ্টৰ 10% আপুনি কি পাব হাউচ ৰেণ্ট পাব ঠিক আছে এইটোৰ হাউচ ৰেণ্ট পাব 10% যদি আপুনি কেলকুলেট কৰে চ' এইটো কেলকুলেট কৰিলে আপোনাৰ এমাউণ্টটো কিমান হ'ব 2,270 টকা ঠিক আছে 10% কেলকুলেট কৰি আমি পাই গৈছোঁ ইয়াৰ পাছত আমি এই যে ওপৰত যিমান কেইটা এডিশ্যন আছে ঠিক আছে গোটেইকেইটাক আমি প্লাছ কৰিম ঠিক আছে কি এডিশ্যন 12,485 টকা 600 200 আৰু 2,270 টকাক যদি আমি প্লাছ কৰোঁ আমি টোটেল কিমান পাম আমি পাই যাম 15,555 ঠিক আছে আমি কিমান পাম 15,555 ইমানখিনি ক্লিয়াৰ হৈ গ'ল ইয়াৰ পাছত কি কৰিব লাগিব আপুনি যে ওপৰত যে 22,700 টকা পাইছিলে টোটেল পে'মেণ্ট তাৰ লগত টোটেল এডিশ্যন এমাউণ্টটো 15,555 টকা হ'ল এই দুটা এমাউণ্টক কি কৰিব আপোনালোকে প্লাছ কৰি দিব এই দুটা এমাউণ্টক আপোনালোকে প্লাছ কৰি দিব ঠিক আছে প্লাছ কৰি দিয়াৰ পাছত টোটেল কিমান হ'ব গ্ৰছ চেলাৰী হ'ব যিটো টোটেল হ'ব এইটো গ্ৰছ চেলাৰী কোৱা হয় আৰু এই দুটা এমাউণ্টক যদি আপোনালোকে প্লাছ কৰে কিমান পাব 38,255 এইটো আপোনাৰ হৈ গ'ল গ্ৰছ চেলাৰী চ' মই দি দিছোঁ ইয়াত পে'মেণ্ট প্লাছ এডিশ্যন যদি পে'মেণ্টৰ লগত আপুনি এডিশ্যন যিকেইটা এমাউণ্ট ওপৰত আছিলে প্লাছ কৰে আপুনি এইটো এমাউণ্ট পাব ক্লিয়াৰ ইমানলৈকে কিন্তু এইটো আপোনাৰ গ্ৰছ পে' হয় আপুনি জানে যিহঁতে একদম নতুনকৈ জবত আহিছে বা পাব বুলি ভাবিছে সিহঁতে এইটো ধুনীয়াকৈ বুজি লওক যে গ্ৰছ পে'টো আপোনালোকে চেলাৰী নহয় ইয়াৰ পৰা
কিছুমান এমাউণ্ট ডিডাকশ্যন হ'ব, মাইনাছ হ'ব। চ' চাওঁ এতিয়া কোনকেইটা এমাউণ্ট আপোনাৰ মাইনাছ হ'ব। কিন্তু ইয়াৰ মিনিং এইটো নহয় যে মাইনাছ কৰি কোনোবা লৈ ল'ব পইচাটো। মাইনাছ এইকাৰণে কৰিব যে ইয়াৰ পৰা পইচা মাইনাছ কৰি আপোনাৰ কাৰণে থৈ দিব ফিউচাৰৰ কাৰণে আপোনাৰ। এতিয়া কি কি মাইনাছ হয় চাওঁ। ফাৰ্ষ্ট হয় গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম, GIS, গ্ৰুপ ইঞ্চুৰেঞ্চ, ঠিক আছে। এইটো আপুনি প্ৰভিডেণ্ট ফাণ্ডৰ লগত পাব 200 টকা। দেন প্ৰফেশ্যনেল টেক্স, এইটো খালি আপোনাৰ মাইনাছ হৈ যায়। প্ৰফেশ্যনেল টেক্স আপোনাৰ 208 টকা, এইটো গভৰ্ণমেণ্টে লৈ লয়। আপোনালোকে জানে, আমি আগৰ পৰাই শুনি আহিছোঁ যে গভৰ্ণমেণ্ট এমপ্লয়ী টেক্স ফ্ৰী। একচুৱেলি টেক্স ফ্ৰী নহয়, বা গভৰ্ণমেণ্ট এমপ্লয়ী যদি গাড়ী কিনিব যায়, বাইক কিনিব যায়, কেতিয়াও টেক্সৰ কথা নাহে। কেলে কি গভৰ্ণমেণ্ট এমপ্লয়ী অলৰেডি তাৰ মান্থৰ চেলাৰীৰ পৰা প্ৰতি মাহত গভৰ্ণমেণ্টক এটা টেক্স দি থাকে। সেইকাৰণে গভৰ্ণমেণ্ট এমপ্লয়ীৰ কিবা বাইক কিনিবলৈ, গাড়ী কিনিবলৈ একো কেতিয়াও প্ৰব্লেম নহয়। কেলে কি অলৰেডি টেক্স পেইড কৰি থৈ দিয়ে। তো সেইটো কাৰণে 208 টকা। তাৰ পৰা NPS আপোনাৰ কাটি আপোনাৰ এমাউণ্টত সোমাব। NPS কিমান হ'ব? ওপৰত আপুনি পাইছিলে কিমান? 22,700 টকা পাইছিলে টোটেল পে'মেণ্ট, ঠিক আছে। 22,700 টকা পাইছিলে টোটেল পে'মেণ্ট। ইয়াৰ লগত কি কৰিব আপোনাৰ ডিয়াৰনেছ এলাউন্স কিমান পাইছিলে আপুনি? 12,385 টকা। এই দুটা এমাউণ্টক প্লাছ কৰি দিয়া হ'ব। গ্ৰেড পে প্লাছ আপোনাৰ ডিয়াৰনেছ এলাউন্স, আৰু বাকীকেইটা এমাউণ্ট প্লাছ নকৰে, কিন্তু এই দুটা এমাউণ্টকে প্লাছ কৰিব আৰু তাৰ 10% ওলাব। তো 10% কিমান হয়? 3,519 টকা। এই এমাউণ্টটো কি কৰিব আপোনাৰ চেলাৰীৰ পৰা ডিডাক্ট কৰিব, মাইনাছ কৰিব, আৰু আপোনাৰ কাৰণে ফিউচাৰৰ কাৰণে থৈ দিব। ইয়াৰ পাছত আপোনাৰ MMLY মানে মালচিয়া, যি আমাৰ মেডিকেল জেনেৰেল ইঞ্চুৰেঞ্চ আছে, সেইটো হয় হেল্থ ইঞ্চুৰেঞ্চ টাইপৰ 225, ঠিক আছে। আমাৰ হেল্থ ইঞ্চুৰেঞ্চৰ কাৰণে 225 ৰুপিজ কাটিব। আৰু যদি আমাৰ এই ডিডাকশ্যনৰ এমাউণ্টকেইটা প্লাছ কৰি দিয়া হয়, আমি ইজিলি ইয়াত 4,152 ৰুপিজ পাই যাম, ঠিক আছে। এই ডিডাকশ্যনৰ এমাউণ্টৰ টোটেল হয় এইটো, ঠিক আছে, 4,152। এতিয়া আপুনি কি কৰিব? এই যে ডিডাকশ্যনটো হৈছে তাক কি কৰিব? আপোনাৰ যে ওপৰত গ্ৰছ চেলাৰী কিমান আছিলে? 38,000 আছিলে। গ্ৰছ চেলাৰী 38,255, এইটোৰ পৰা ডিডাকশ্যনৰ এমাউণ্টটোক মাইনাছ কৰি দিয়া হ'ব। চ' চাওঁ অলপ সৰু কৰি, 38,255ৰ পৰা এই 4,152টোক মাইনাছ কৰি দিয়া হ'ব, আৰু মাইনাছ কৰি দিয়াৰ লগে লগে আপুনি পাই যাব 34,103, 103 টকা, 34,103 টকা, 34,103 ৰুপিজ। এইটো আপোনাৰ হয় নেট চেলাৰী, আৰু লিখা আছে ইন হেণ্ড, ঠিক আছে। চ' এই পইচাটো আপুনি আপোনাৰ বেংকত প্ৰথম মাহত পাই যাব, ঠিক আছে। চ' গাইজ, মই আশা কৰোঁ, আই হোপ আপোনালোকে এই গোটেই কেলকুলেশ্যনৰ প্ৰচেছটো গম পাইছে। কাৰোবাৰ যদি কিবা ক'বলগীয়া থাকে, ডাউটছ থাকে, কোনোবা যদি বেলেগ কিবা কেলকুলেশ্যনৰ বিষয়ত ক'ব বিচাৰে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, ঠিক আছে। চ' আজিলৈকে ইমানেই সামৰিছোঁ। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। বাট এটা সৰু ৰিকুৱেষ্ট, চেনেলত যদি কোনোবা ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, এনেকৈ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে।